আহি গল সিএমৰ ফোন নম্বৰ এতিয়াৰ পৰা আপুনি ডাইৰেক্টলি সিএমক অভিযোগ দিব পাৰিব 114 নোট কৰক 114 নম্বৰত অভিযোগ দাখিল কৰিব পাৰিব স্বামীৰ বিৰুদ্ধে আৰু লগে লগে একশন হ'ব যিসকল স্বামীয়ে দ্বিতীয় বিবাহ কৰে তেওঁলোক সাৱধান হৈ যাওক আৰু সকলো স্বামীক সাৱধান বাণী দি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 114 এই বিশেষ নম্বৰটো মুকলি কৰিছে আৰু এই নম্বৰটো ডাইৰেক্টলি ফোন কৰি অভিযোগ দাখিল কৰিব পাৰিব মেছেজৰ জৰিয়তে অভিযোগ দাখিল কৰিব পাৰিব আৰু প্ৰথমবাৰ দ্বিতীয় বিবাহ কৰালে 7 বছৰ পৰ্যন্ত জেল হ'ব দ্বিতীয়বাৰ ভুল কৰিলে 14 বছৰ আৰু তৃতীয়বাৰ একেটা ভুল কৰিলে 21 বছৰ জেলত থাকিব লাগিব বুলি ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে বহুতে দেখা পোৱা গৈছে যে দ্বিতীয় বিবাহ কৰোৱাৰ আৰত বহু অজুহাত থাকে বহু ধৰণৰ অজুহাতত তেওঁলোকে দ্বিতীয় বিবাহ কৰায় স্বামীসকলে কয় যে পত্নীৰ জৰিয়তে সন্তান জন্ম হোৱা নাই সন্তানৰ অজুহাত দেখুৱাই সন্তান জন্ম নোহোৱা এই বিশেষ ক্ষেত্ৰত এতিয়া স্বামীসকলক পৰীক্ষা কৰোৱা হ'ব এই কথা ঘোষণা কৰি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমান্তৰালকৈ পত্নীসকলক বিশ্বাসঘাতকতা কৰিলে লগে লগে জেলত যাব লাগিব সেই কেইগৰাকী স্বামী তাৰ বাবে এই নম্বৰটো মুকলি কৰিছে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 114 এই নম্বৰটোত এটা মাত্ৰ ফোন কল এটা মাত্ৰ অভিযোগ সঁচা প্ৰমাণিত হ'লে লগে লগে একশন হ'ব লগে লগে জেললৈ লৈ যোৱা হ'ব কেইগৰাকী স্বামীক লৈ সবিচাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ আপডেট বিগ ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা দ্বিতীয় বিবাহ কৰা স্বামীসকল সাৱধান হৈ যাওক কাৰণ আহি গল সিএমৰ ফোন নম্বৰ 114 মুকলি কৰা হৈছে সিএমৰ হেল্পলাইন নম্বৰ মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে স্বামীৰ বিৰুদ্ধে পোনপটীয়াকৈ মুখ্যমন্ত্ৰীক অভিযোগ দিব পাৰিব পত্নীয়ে লগে লগে হ'ব একশন লগে লগে জেলত লৈ যোৱা হ'ব সেইগৰাকী স্বামীক যিগৰাকী স্বামীয়ে পত্নীৰ সৈতে বিশ্বাসঘাতকতা কৰে স্বামীসকলে যদি বিশ্বাসঘাতকতা কৰে অভিযোগ দিয়ক আৰু অভিযোগৰ বাবে ডায়েল কৰক 114 মুখ্যমন্ত্ৰীৰ হেল্পলাইন নম্বৰ এতিয়াৰ পৰা দ্বিতীয় বিবাহ কৰা স্বামীৰ বিৰুদ্ধে ডাইৰেক্ট মুখ্যমন্ত্ৰীক অভিযোগ দাখিল কৰিব পাৰিব দ্বিতীয় বিবাহ কৰা স্বামীসকলক সাৱধান বাণী এই মুহূৰ্তত দি দিয়া হৈছে প্ৰতিগৰাকী স্বামীয়ে 100 বাৰ কি 1000 বাৰ চিন্তা কৰিব লাগিব দ্বিতীয় বিবাহ কৰাৰ পূৰ্বে কাৰণ মুখ্যমন্ত্ৰীৰ হেল্পলাইন নম্বৰ আহি গ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ডাঙৰ ঘোষণা কৰি কৈ দিছে যে প্ৰথমবাৰ দ্বিতীয় বিবাহ কৰিলে 7 বছৰ দ্বিতীয়বাৰ দ্বিতীয় বিবাহ কৰিলে 14 বছৰ জেল হ'ব তৃতীয়বাৰ একেটা ভুল কৰিলে 21 বছৰ জেলত থাকিব লাগিব পত্নীগৰাকীৰ সন্তান হোৱা নাই বুলি যদি অজুহাত দেখুৱাই তেনেহ'লে স্বামীগৰাকীকো মেডিকেল ট্ৰিটমেণ্ট কৰোৱা হ'ব যে কাৰ বাবে আচলতে সন্তান হোৱা নাই সকলো চোৱা হ'ব নাকি স্বামীগৰাকীয়ে পত্নীগৰাকীক দুখ ঠেলি থাকিব পাৰিব এতিয়াৰ পৰা সকলোবোৰ সাৱধান হ'ব লাগিব মুকলি কৰা হৈছে সিএমৰ হেল্পলাইন নম্বৰ 114 মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু মুহূৰ্তৰ পূৰ্বে ডাঙৰ ঘোষণা কৰি কৈ দিছে স্বামীৰ বিৰুদ্ধে এতিয়াৰ পৰা পোনপটীয়াকৈ মুখ্যমন্ত্ৰীক অভিযোগ দিব পাৰিব পত্নীয়ে লগে লগে একশন হ'ব এনেকুৱা স্বামীৰ বিৰুদ্ধে যিসকল স্বামীয়ে পত্নীৰ সৈতে বিশ্বাসঘাতকতা কৰে পত্নী থাকোঁতে যদি দ্বিতীয় বিবাহ কৰায় তেনেহ'লে 7 বছৰ জেলত থাকিব লাগিব দ্বিতীয়বাৰ একেটা ভুল কৰিলে 14 বছৰ জেলত থাকিব লাগিব আৰু তৃতীয়বাৰ এইটো ভুল কৰিলে 21 বছৰ পৰ্যন্ত জেলত থাকিব লাগিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমান্তৰালকৈ সন্তান জন্ম হোৱাৰ ক্ষেত্ৰত যদি অজুহাত দেখুৱাই তেনেহ'লে স্বামীগৰাকীৰ ট্ৰিটমেণ্ট ভালদৰে কৰোৱা হ'ব স্বামীগৰাকীৰ যদি ভুল ওলায় তেনেহ'লে আৰু ডাঙৰ একশ্যন লোৱা হ'ব মুঠৰ ওপৰত এতিয়াৰ পৰা কোনো স্বামীয়ে পত্নীৰ সৈতে বিশ্বাসঘাতকতা কৰিব নোৱাৰিব আহি গ'ল সিএমৰ ফোন নম্বৰ 114 মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ 114ত ফোন কৰক লগে লগে হ'ব একশন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে স্বামীসকলে যদি বিশ্বাসঘাতকতা কৰে অভিযোগ দিয়ক অভিযোগৰ বাবে ডায়েল কৰক 114 নম্বৰত এতিয়াৰ পৰা দ্বিতীয় বিবাহ কৰা স্বামীৰ বিৰুদ্ধে ডাইৰেক্টলি মুখ্যমন্ত্ৰীক দিব পাৰিব অভিযোগ দ্বিতীয় বিবাহ কৰা মাত্ৰকেই স্বামী যাব লাগিব জেলত 7 বছৰ জেল হ'ব দ্বিতীয়বাৰ একেটা ভুল কৰিলে 14 বছৰ আৰু তৃতীয়বাৰ একেটা ভুল কৰিলে 21 বছৰ জেলত থাকিব লাগিব মুকলি কৰা হ'ল সিএমৰ হেল্পলাইন নম্বৰ 114 এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ঘোষণা কৰিছে শুনাব বিচাৰিছো আমাৰ গিৰিয়েকসকলে যদি দ্বিতীয়বাৰ বিয়া কৰাব খোজে মামাক লগে লগে কমপ্লেইন দিব এতিয়া এটা মই নম্বৰো দিম যেনেকে 108 আছে তেনেকে 114 নম্বৰ এটা দিম যাতে মহিলাসকলে মনে মনে মোক ফোন কৰিব পাৰে ভাল হ'বনে বেয়া হ'ব কাৰণ যদি জানাকৈ ফোন কৰে ঘৰত গণ্ডগোল হ'ব পাৰে নাজানাকৈ লাহেকৈ
নামটো ক'ব নালাগে, নিজৰ নামটো খালি ফোন কৰি ক'লে হ'ল অমুকে দ্বিতীয় নিকাহ কৰাৰ কাৰণে চেষ্টা কৰিছে, তাৰ বিয়া জেলতে পাতি দিম। আমাৰ গিৰিয়েকসকলে যদি দ্বিতীয়বাৰ বিয়া কৰাব খোজে মামাক লগে লগে কমপ্লেইন দিব। এতিয়া এটা মই নম্বৰো দিম, যেনেকে 108 আছে তেনেকে 114 নম্বৰ এটা দিম, যাতে মহিলাসকলে মনে মনে মোক ফোন কৰিব পাৰে। ভাল হ'বনে বেয়া হ'ব? কাৰণ যদি জানাকৈ ফোন কৰে ঘৰত গণ্ডগোল হ'ব পাৰে। নাজানাকৈ লাহেকৈ নামটো ক'ব নালাগে, নিজৰ নামটো খালি ফোন কৰি ক'লে হ'ল অমুকে দ্বিতীয় নিকাহ কৰাৰ কাৰণে চেষ্টা কৰিছে, তাৰ বিয়া জেলতে পাতি দিম। আমাৰ গিৰিয়েকসকলে যদি দ্বিতীয়বাৰ বিয়া কৰাব খোজে মামাক লগে লগে কমপ্লেইন দিব। এতিয়া এটা মই নম্বৰো দিম, যেনেকে 108 আছে তেনেকে 114 নম্বৰ এটা দিম, যাতে মহিলাসকলে মনে মনে মোক ফোন কৰিব পাৰে। ভাল হ'বনে বেয়া হ'ব? কাৰণ যদি জানাকৈ ফোন কৰে ঘৰত গণ্ডগোল হ'ব পাৰে। নাজানাকৈ লাহেকৈ নামটো ক'ব নালাগে, নিজৰ নামটো খালি ফোন কৰি ক'লে হ'ল অমুকে দ্বিতীয় নিকাহ কৰাৰ কাৰণে চেষ্টা কৰিছে, তাৰ বিয়া জেলতে পাতি দিম। আমাৰ গিৰিয়েকসকলে যদি দ্বিতীয়বাৰ বিয়া কৰাব খোজে মামাক লগে লগে কমপ্লেইন দিব। এতিয়া এটা মই নম্বৰো দিম, যেনেকে 108 আছে তেনেকে 114 নম্বৰ এটা দিম, যাতে মহিলাসকলে মনে মনে মোক ফোন কৰিব পাৰে। ভাল হ'বনে বেয়া হ'ব? কাৰণ যদি জানাকৈ ফোন কৰে ঘৰত গণ্ডগোল হ'ব পাৰে। নাজানাকৈ লাহেকৈ নামটো ক'ব নালাগে, নিজৰ নামটো খালি ফোন কৰি ক'লে হ'ল অমুকে দ্বিতীয় নিকাহ কৰাৰ কাৰণে চেষ্টা কৰিছে, তাৰ বিয়া জেলতে পাতি দিম। আমাৰ গিৰিয়েকসকলে যদি দ্বিতীয়বাৰ বিয়া কৰাব খোজে মামাক লগে লগে কমপ্লেইন দিব। এতিয়া এটা মই নম্বৰো দিম, যেনেকে 108 আছে তেনেকে 114 নম্বৰ এটা দিম, যাতে মহিলাসকলে মনে মনে মোক ফোন কৰিব পাৰে। ভাল হ'বনে বেয়া হ'ব? কাৰণ যদি জানাকৈ ফোন কৰে ঘৰত গণ্ডগোল হ'ব পাৰে। নাজানাকৈ লাহেকৈ নামটো ক'ব নালাগে, নিজৰ নামটো খালি ফোন কৰি ক'লে হ'ল অমুকে দ্বিতীয় নিকাহ কৰাৰ কাৰণে চেষ্টা কৰিছে, তাৰ বিয়া জেলতে পাতি দিম। আমাৰ গিৰিয়েকসকলে যদি দ্বিতীয়বাৰ বিয়া কৰাব খোজে মামাক লগে লগে কমপ্লেইন দিব। এতিয়া এটা মই নম্বৰো দিম, যেনেকে 108 আছে তেনেকে 114 নম্বৰ এটা দিম, যাতে মহিলাসকলে মনে মনে মোক ফোন কৰিব পাৰে। ভাল হ'বনে বেয়া হ'ব? কাৰণ যদি জানাকৈ ফোন কৰে ঘৰত গণ্ডগোল হ'ব পাৰে। নাজানাকৈ লাহেকৈ নামটো ক'ব নালাগে, নিজৰ নামটো খালি ফোন কৰি ক'লে হ'ল অমুকে দ্বিতীয় নিকাহ কৰাৰ কাৰণে চেষ্টা কৰিছে, তাৰ বিয়া জেলতে পাতি দিম। আমাৰ গিৰিয়েকসকলে যদি দ্বিতীয়বাৰ বিয়া কৰাব খোজে মামাক লগে লগে কমপ্লেইন দিব। এতিয়া এটা মই নম্বৰো দিম, যেনেকে 108 আছে তেনেকে 114 নম্বৰ এটা দিম, যাতে মহিলাসকলে মনে মনে মোক ফোন কৰিব পাৰে। ভাল হ'বনে বেয়া হ'ব? কাৰণ যদি জানাকৈ ফোন কৰে ঘৰত গণ্ডগোল হ'ব পাৰে। নাজানাকৈ লাহেকৈ নামটো ক'ব নালাগে, নিজৰ নামটো খালি ফোন কৰি ক'লে হ'ল অমুকে দ্বিতীয় নিকাহ কৰাৰ কাৰণে চেষ্টা কৰিছে, তাৰ বিয়া জেলতে পাতি দিম। আমাৰ গিৰিয়েকসকলে যদি দ্বিতীয়বাৰ বিয়া কৰাব খোজে মামাক লগে লগে কমপ্লেইন দিব। এতিয়া এটা মই নম্বৰো দিম, যেনেকে 108